প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্য শুনাই ল'ব বিচাৰিছো কিন্তু বিএসসি নার্সিং পাস কৰিলে 100% চাকৰি পায় আমি এনেকুৱা কোর্স এনেকুৱা বিদ্যালয় খুলিব লাগে যত নেকি লৰা ছোৱালীয়ে চাকৰি পাব পাৰে মোৰ মন আছে যে বিশ্বনাথত মেডিকেল কলেজৰ লগতে এখন বিএসসি নার্সিং কলেজ আৰু এখন জিএনএম স্কুল আমি ডাঙৰ কৰি কৰিম ইয়া হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য তেখেতে স্পষ্টকৈ উল্লেখ কৰিলে যে বিএসসি নার্সিং পঢ়িলে চাকৰি পোৱাটো খাটাং 100% যেহেতু অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে গতিকে ইয়াতে চাকৰি হ'বই এই বিএসসি নার্সিংৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি এডমিশন প্ৰসেস কি আৰু ইয়াতে এডমিশন ললে কিমান টকাৰ প্ৰয়োজন হ'ব পাৰে এই বিষয়ে এইটো ভিডিঅৰ একেবাৰে হেখৰ ফালে কোৱা হ'ব তাৰ আগতে বিএসসি নার্সিং ৰিলেটেড আন দুটা কোৰ্সৰ বিষয়ে অলপ ক'ব বিচাৰিছো হেয়া হৈছে জিএনএম এণ্ড এএনএম অসমৰ ভিতৰত যিবোৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট হস্পিটাল আৰু মেডিকেল আছে তাত বিএসসি নার্সিং এএনএম জিএনএম কৰা ছাত্ৰ ছাত্ৰীসকলে চাকৰি কৰে গতিকে এই দুটা কোৰ্সৰ বিষয়ে অলপ জানিব লাগিব প্ৰথমতে আলোচনা কৰিব বিচাৰিছো জিএনএম কোৰ্সৰ বিষয়ে জিএনএম কোৰ্সটো হৈছে 3 বছৰীয়া এটা কোৰ্স লগতে 6 মাহৰ এটা মেডিকেল ইন্টাৰ্নশিপ ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া একেবাৰে সিম্পল ওয়াল স্ট্ৰীম অৰ্থাৎ সায়েন্স আৰ্টস কমাৰ্স সকলো ছাত্ৰ ছাত্ৰীয়ে ইয়াতে আবেদন কৰিব পাৰিব আৰু ফাৰ্স্ট ডিভিজন সেকেন্ড ডিভিজন ইভেন থাৰ্ড ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীসকলে ইয়াতে আবেদন কৰিব পাৰে সাধাৰণতে মিনিমাম 40% নাইবা 45% নাইবা তাৰ তলতো যদি হয় কিতাবা এডমিশন হৈ যায় গতিকে যদি হাই সেকেন্ডাৰী উত্তীৰ্ণ হৈছে তেতিয়া হলে এই জিএনএম কোৰ্সত পঢ়িব পাৰিব ইয়াৰ এজ লিমিট মিনিমাম 17 ইয়াৰ্স অৰ্থাৎ 17 ইয়াৰ্সতকৈ যদি কম হয় তেতিয়া হলে ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়িব নোৱাৰে ইয়াৰ এডমিশন প্ৰসেসটো হৈছে SSUHS এটা এন্ট্ৰেন্স এক্সাম কন্ডাক্ট কৰে আৰু সেই এন্ট্ৰেন্স এক্সামত যিসকল ছাত্ৰ ছাত্ৰীয়ে কোৱালিফাই কৰিব পাৰিব তেওঁলোকে অসমৰ ভিতৰত প্ৰাইভেট আৰু গভৰ্ণমেণ্ট কলেজত এই জিএনএম কোৰ্সত পঢ়িব পাৰিব এতিয়া আহিছো এএনএম কোৰ্স লৈ এই এএনএম কোৰ্সটো হৈছে 2 বছৰীয়া এটা কোৰ্স লগতে 6 মাহৰ এটা মেডিকেল ইন্টাৰ্নশিপ ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া জিএনএমৰ নিচিনাই একেবাৰে সিম্পল ওয়াল স্ট্ৰীম যেনেকৈ সায়েন্স আৰ্টস কমাৰ্স ভোকেশনাল আৰু কিবা যদি স্ট্ৰীম থাকে সকলো স্ট্ৰীমৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াতে এপ্লাই কৰিব পাৰে আৰু ফাৰ্স্ট ডিভিজন সেকেন্ড ডিভিজন ইভেন থাৰ্ড ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীসকলেও ইয়াতে এপ্লাই কৰিব পাৰে ইয়াতে কোনো ৰেষ্ট্ৰিকশন নাই 30% পালেও কিন্তু কিতাবা এই এএনএমত এডমিশন ল'ব পাৰে যদি হসাকৈ হাই সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত ভাল এটা কোৰ্সত পঢ়িব বিচাৰে তেতিয়া হলে এই কোৰ্সটো পঢ়িব পাৰে আজিকালি বিএ বিএসসি এনেকুৱা ধৰণৰ কোৰ্সত চাকৰি নাই কিন্তু এই নাৰ্সিং কোৰ্সত চাকৰি আছে যেহেতু অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে আৰু এই এএনএম পঢ়িবলৈ হলে মিনিমাম 17 ইয়াৰ্স হ'ব লাগিব যেজনে পঢ়িব তেওঁৰ মিনিমাম 17 ইয়াৰ্স হ'ব লাগিব তাৰ তলত হলে ইয়াতে এডমিশন নাপায় ইয়াৰ এডমিশন প্ৰসেসটো হৈছে একেই SSUHS এটা এন্ট্ৰেন্স পৰীক্ষা কন্ডাক্ট কৰে আৰু সেই পৰীক্ষা যদি কোৱালিফাই হ'ব পাৰে তেতিয়া হে অসমৰ ভিতৰত প্ৰাইভেট আৰু গভৰ্ণমেণ্ট কলেজত ইনষ্টিটিউচনত তেওঁলোকে এএনএম নাইবা জিএনএম পঢ়িব পাৰিব আৰু যদি প্ৰাইভেটত পঢ়িব বিচাৰে তেতিয়া হলে ইয়াতে টকাৰ প্ৰয়োজন হ'ব যদি জিএনএম নাইবা এএনএম প্ৰাইভেটত পঢ়িব বিচাৰে তেতিয়া হলে 3 পৰা 5 লাখ টকালৈকে লাগিব পাৰে আৰু যদি গভৰ্ণমেণ্টত সিট পায় তেতিয়া হলে ইয়াতে টকাৰ কোনো প্ৰশ্ন নাহে কেৱল মাত্ৰ হোষ্টেল ফিজটো লাগিব আৰু বাকি এক্সাম ফি এইবোৰ আছে হেবোৰ দিলে হৈ যাব এতিয়া আহিছো যে অসমৰ বাহিৰত যদি পঢ়িব বিচাৰে তেতিয়া হলে টকা একেবাৰে কম লাগিব অসমৰ বাহিৰত প্ৰতিটো সাবজেক্টৰ ফিজ একেবাৰে কম অসমত যেটো সাবজেক্টৰ ফিজ 4 লাখ অসমৰ বাহিৰত পঢ়িলে হেতু 2 লাখ যেটো অসমৰ ভিতৰত 10 লাখ অসমৰ বাহিৰত পঢ়িলে 5 to 6 লাখ এনেকুৱা যেকেন হক ইতিয়া আহিছো বিএসসি নার্সিং লৈ বিএসসি নার্সিং টু হৈছে এটা প্ৰফেশনাল কোৰ্স
যেহেতু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বিএসসি নাৰ্ছিং ছাত্ৰ ছাত্ৰীসকলক চাকৰি দিয়া হ'ব আৰু এইটো 100% গ্যাৰান্টি গতিকে তোমালোকে এই বিএসসি নাৰ্ছিঙত এডমিশন লবা ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া সায়েন্সৰ পৰা উত্তীৰ্ণ হ'ব লাগিব ইয়াতে কিন্তু আৰ্টস কমাৰ্চ ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব নোৱাৰে পঢ়িব নোৱাৰে কেৱল মাত্ৰ সায়েন্সৰ ছাত্ৰ ছাত্ৰীসকলেহে ইয়াতে পঢ়িব পাৰিব লগতে ছাত্ৰগৰাকীৰ কি থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি বায়োলজি নাইবা ম্যাথমেটিক্স আৰু ইংৰাজী থাকিব লাগিব ইয়াতে থাৰ্ড ডিভিজন সাধাৰণতে থাৰ্ড ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব নোৱাৰে সাধাৰণতে 40-45% পালে ইয়াতে এডমিশন ল'ব পাৰে আৰু এই মিনিমাম যেটো ক্ৰাইটেৰিয়া মিনিমাম যেটো পাৰ্সেন্টেজ ক্ৰাইটেৰিয়া এইটো কিন্তু ভেৰি কৰে এইটো এসসি এসটি ওবিসি ইয়াৰ কাৰণে ভেৰি কৰে আৰু ইয়াৰ এজ লিমিট হৈছে মিনিমাম 17 ইয়াৰ্স 17 ইয়াৰ্সত কৈ যদি তলত হয় তেতিয়া হলে এইটো পঢ়িব নোৱাৰে আৰু এই বিএসসি নাৰ্ছিং কোৰ্সটো হৈছে 4 বছৰীয়া এটা প্ৰফেশনাল কোৰ্স অসমৰ ভিতৰ যিবোৰ প্ৰাইভেট আৰু গভৰ্ণমেন্ট হস্পিটাল মেডিকেল আছে তাত কিন্তু বিশেষকৈ এই বিএসসি নাৰ্ছিং পৰা ছাত্ৰ ছাত্ৰীসকলে চাকৰি পায় গতিকে হস্পিটাল আৰু মেডিকেল আছে মানে তাত বিএসসি নাৰ্ছিঙৰ ছাত্ৰ ছাত্ৰী লাগিব আৰু বিএসসি নাৰ্ছিঙৰ ছাত্ৰ ছাত্ৰী লাগিব মানে তাত চাকৰি হ'ব এটা বহুতে ক'ব পাৰে যে বিএসসি নাৰ্ছিং কেৱল মাত্ৰ সাগে ছোৱালী সকলৰ কাৰণে তেনেকুৱা নহয় লৰা আৰু ছোৱালী সকলো ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়িব পাৰে এটা সময়ত লৰা সকলে পঢ়া নাছিল কিন্তু বৰ্তমান লৰা সকলেও কিন্তু এই বিএসসি নাৰ্ছিঙত পঢ়িব পাৰে আৰু তেওঁলোকেও কিন্তু ভাল এটা চাকৰি লাভ কৰিব পাৰে গতিকে যদি হসাকৈ হাই সেকেন্ডাৰী উত্তীৰ্ণ হৈছে ভাল এটা পাৰ্সেন্টেজ লৈ তেতিয়া হলে বিএসসি নাৰ্ছিং পঢ়িব ইয়াৰ এডমিশন প্ৰসেছটো হৈছে CW এটা এক্সাম SSUHSA C অৰ্থাৎ কমন এন্ট্ৰেন্স এক্সাম CEE এটা এক্সাম কণ্ডাক্ট কৰে সেই এক্সামত কোৱালিফাই ছাত্ৰ ছাত্ৰী সকলে অসমৰ ভিতৰত প্ৰাইভেট আৰু গভৰ্ণমেন্টত এডমিশন পাব যদি কোনোবাই ভাবিছে যে মই প্ৰাইভেটত এডমিশন লম মই এন্ট্ৰেন্স এক্সাম নিদিও CW এক্সাম নিদিও তেওঁৰ এডমিশন নহব এটো নতুনকৈ এটা ৰুল কৰিছে যে অসমৰ ভিতৰত যদি ছাত্ৰ ছাত্ৰীসকলে বিএসসি নাৰ্ছিং পঢ়িব বিচাৰে তেতিয়া হলে CW এটা এক্সাম দিবই লাগিব এটো মাষ্ট বি আৰু ইয়াতে দিলে নহব কোৱালিফাই হ'ব লাগিব যদি ভাল কোৱালিফাই মাৰ্কস আহে তেতিয়া হলে গভৰ্ণমেন্টৰ সিট পাব তাতে টকাৰ কোনো প্ৰশ্ন নাহে আৰু যদি কম মাৰ্কস আহে তেতিয়া হলে প্ৰাইভেটত সিট পাব আৰু যদি প্ৰাইভেটত সিট পায় তেতিয়া হলে বহুত টকাৰ প্ৰয়োজন এই বিএসসি নাৰ্ছিং প্ৰাইভেটত পঢ়িবলৈ 8 পৰা 10 লাখ টকা লৈকে লাগিব পাৰে আৰু এইটো হৈছে অসমৰ ফিস আৰু কিছুমান কলেজ এনেকুৱা আছে যে 11 লাখ 12 লাখ লৈকে তেওঁলোকে লয় আৰু ইয়াতে হোস্টেল আৰু কলেজ ফি ইনক্লুড কৰা আৰু যদি অসমৰ বাহিৰত পঢ়িব বিচাৰে তেতিয়া হলে সাগে তোমালোকৰ কোনো ধৰণৰ এন্ট্ৰেন্স পৰীক্ষা দিব নালাগিব কাৰণ অসমৰ বাহিৰত সাগে তেনেকুৱা ৰুল নাই কিন্তু কিছুমান ষ্টেটত নিট পৰীক্ষা দিয়াৰ সাৰ্টিফিকেট তেওঁলোকে বিচাৰিব পাৰে জিকে নহক তোমালোকে যদি অসমৰ বাহিৰত প্ৰাইভেটত বিএসসি নাৰ্ছিং পঢ়িব বিচৰা তেতিয়া হলে একেবাৰে কম ফিছত পঢ়িব পাৰিবা অসমৰ ভিতৰত পঢ়িবলৈ হলে 8 পৰা 10 লাখ টকা লৈকে লাগে কিন্তু সেই একেই কোৰ্স অসমৰ বাহিৰত যেনেকৈ তেলেঙ্গানা নাইবা বাংগালোৰত পঢ়িব বিচাৰে তেতিয়া হলে তাত কেৱল মাত্ৰ 5 পৰা 6 লাখ টকা লৈকে লাগিব একেই কোৰ্স একেই ডিউৰেচন 4 বছৰীয়া এটা কোৰ্স ইয়াতে হাফ এমাউন্ট লাগিব গতিকে যদি অসমৰ বাহিৰত নাইবা অসমৰ ভিতৰত একেবাৰে কম খৰচত বিএসসি নাৰ্ছিং জিএনএম এণ্ড এএনএম পঢ়িব বিচাৰে তেতিয়া হলে ইতিয়াই এডমিশন দুনিয়াৰ লগত যোগাযোগ কৰিব পাৰে তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে বহিৰাষ্ট্ৰত এডমিশন দিয়ে আৰু কেৱল যে বিএসসি নাৰ্ছিং এএনএম জেএনএম দিয়ে এনেকুৱা নহয় জিমান কোৰ্স আছে যেনেকৈ বি ফাৰ্ম ডি ফাৰ্ম ফাৰ্ম ডি এম ফাৰ্ম বিএসসি নাৰ্ছিং ইঞ্জিনিয়াৰিং এমবিএ এমবিবিএস এগ্ৰিকালচাৰ এনেকুৱা ধৰণৰ এলএলবি জিমান কোৰ্স আছে অল কোৰ্সৰ তেওঁলোকে এডমিশন প্ৰভাইড কৰে আৰু কেৱল এডমিশনই প্ৰভাইড নকৰে
সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীসকলক গাইড কৰে আৰু সম্পূৰ্ণ ফ্ৰী গতিকে যদি তেওঁলোকৰ লগত আলোচনা কৰিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত নম্বৰ দিয়া আছে এইটো নম্বৰত এতিয়াই যোগাযোগ কৰিব পাৰে টোল ফ্ৰী নম্বৰ আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব পাৰে যাতে এনেকুৱা ধৰণৰ ইনফৰমেশন সদায় লাভ কৰিব পাৰে